সম্পূৰ্ণ কৰিব পাৰিলেনে ঘৰটো? সম্পূৰ্ণ মানে ঘৰটো সম্পূৰ্ণ নহ'ল। কিয় তাৰমানে আমি ভাবিছিলোঁ এনেকৈ সুধিছিলোঁ যে এই ঘৰটোৰ কথা আমিতো এতিয়া নিজে বনাব নোৱাৰোঁ, আপোনালোকে বনাই দিম বুলি কৈছে। সেই বনোৱা মানে কথাটো কওঁতে সিহঁতে ক'লে যে তোমালোকে উৰ্দু ফৰ্মৰ চাইন দিয়া, দুখনকৈ আমাৰ পৰা উৰ্দু ফৰ্মৰ চাইন লৈছে। লৈ পেলাই মানে সিহঁতে ক'লে চব বস্তু আমিয়ে পেলাই দিম, বস্তু যিমান যি লাগে তাৰ লোহাৰ, চিমেণ্ট, বালি, পাথৰ এইবিলাক চব সিহঁতে পেলাই দিয়া কথা কৈছিলে। আৰু তাৰ লগতে যিজন মানে সেই দোকানী উমেশ শ্বাহ, সি আমাৰ পৰা উৰ্দু ফৰ্ম লৈ গৈ চব বস্তুবিলাক পেলাই দিম কৈ পেলাই মানে দিয়াটো দিছিলে। আৰু এই ছেকেণ্ড কিস্তিটো মানে আমাৰ ইয়াত পেলোৱাটো নাই অহা, মানে উইড্ৰ ফৰ্ম দুখন লৈছিলে লৈ গ'ল। অঁ, মোৰ নাম লীলাম্বৰ নিৰ্মলীয়া, মই হ'লোঁ অন্ধ মানুহ। তাৰপিছত সেই 2019-20 চনত মানে ঘৰ এপ্লাই কৰিছিলোঁ, ঘৰটো পাইছিলোঁ পোৱাটো। কিন্তু পালেও প্ৰথম কিস্তিটো দিছিলে 80,000, তাৰপিছত 80,000 দিয়াৰ পিছত আৰু ছেকেণ্ড কিস্তিটো নাই, পোৱা নাই। সেই মানে আহিব মানে চব দিম, আহিব দিম কৈ থাকে। তাত গ'লে তাৰপিছত এই ঘৰ সুধিলেও ক'ব কি অহা নাই, আহিলে চিন্তা নকৰিব পাব, দিম, এনেকুৱা মানে কৈ থাকে। ঘৰটো ক'ৰ পৰা পাইছিলে আপুনি? এই লাহিন টাউন কমিটি। চেয়াৰমেন কোন আছিলে তেতিয়া? কমল বৰ্ম। এতিয়া কি জনাব কৰ্তৃপক্ষক বা চৰকাৰক কি জনাব? চৰকাৰক মানে জনাবলৈ বিচাৰিছোঁ যে আমি কিয় নাপালোঁ, কিয় সোমোৱা নাই এই ঘৰটোৰ কথা পইচা। বাকী ঘৰবিলাকৰ যে পইচা সোমাল, কিন্তু আমাৰ দুঘৰ যে নাই সোমোৱা। সেই দুঘৰটো টকাটো ওলাই খালে নে চৰকাৰৰ পৰা অহাই নাই। আজি 5 বছৰ কাল হৈ গ'ল, কিন্তু চৰকাৰেতো মানে গ'লে বেংকত গ'লে কয় টকাটো অহাই নাই, আৰু আহিলে আমি জনাম, আপোনালোকে চিন্তা কৰিব নালাগে। এইখিনি এনেকৈ কৈ থাকে আৰু কিমান যাই থাকিব আৰু। চৰকাৰক বিচাৰিব লাগিছিলে আমি ঘৰটো পইচা কিয় সোমোৱা নাই, আৰু দিয়ে না নিদিয়ে। নিদিওঁ বুলি ক'লেও একেবাৰে কৈ দিয়াটো ভাল, কিন্তু যদি দিয়ে বা নিদিয়ে এতিয়ানো আমি খুজিব যাবতো নোৱাৰিম। তেওঁলোকৰ কথা, যদি টকা সোমাইছে দিব, নোসোমালে আৰু ক'ৰ পৰা দিব। নমস্কাৰ, মই বিনীতা বৰাই কৈ আছোঁ। মোৰ মানে শহুৰ দেউতাৰ নামত মই ঘৰ এটা এপ্লাই কৰিছিলোঁ টাউন কমিটিত। তাৰপিছত সেই ঘৰটো মানে হাফৱাল কৰাৰ পিছত আধাৰুৱা হৈ থাকিলে, ঘৰটো নহ'ল আৰু সম্পূৰ্ণ। কিহৰ কাৰণে নহ'ল মানে টাউন অফিচত যাওঁ, কথাটো জনাওঁ যে আপোনালোকে আমাৰ ঘৰটো কি কৰিলে। সিহঁতে মানে কয় আৰু সোমাব বুলি আমাক মানে কৈ থাকে। পইচা এবাৰো সোমোৱা নাই নে সোমাইছে? এবাৰ সোমাইছে। কিমান টকা সোমাইছে? 80,000 সোমাইছিলে। তাৰপিছত আকৌ 80,000 সোমোৱাৰ পিছত মানে আপ টু ডেটো কৰি নিদিয়ে, পইচাটো সোমাব বুলিয়ে মানে আমাক কৈ থাকে। এই ঘৰখন কোন টাউনৰ পৰা পাইছিলে আপুনি? লাংহিন টাউন অফিচৰ পৰা দিছিলে। চেয়াৰমেন কোন আছিলে? কমল বৰ্ম। তাৰ পৰা মানে উইড্ৰ ফৰ্মত চহী নিয়ে, আৰু আমি কথাটো নাজানো। উইড্ৰ ফৰ্মত চহী লৈ যায়, তাৰপিছত নিয়াৰ পিছত মানে হৈ যাব বুলি কয়। আমি সেইটোতে নিশ্চিন্ত। বেংকৰ পৰা পইচাবিলাক কোনে উলিয়ায়? সেইটো সিহঁতে টাউন অফিচৰ যোগেদিয়ে উলিয়ায়। উইড্ৰ ফৰ্মত আমাৰ পৰা চহীটো মাৰি নিয়ে, তাৰপিছত সিহঁতে মানে উইড্ৰ কৰে। অঁ, সিহঁতে চব কৰি দিলে, মানে হাফৱাললৈকে কৰি দিলে আমাক, তাৰপিছত এৰি দিলে। কিমান বছৰ হৈ গ'ল? আজি 2020 চনতে আমাৰ ঘৰটো দিয়া এপ্লাই কৰিছে। অঁ, 5 বছৰ হৈ গ'ল। কমপ্লিট নকৰিলে। পইচা সোমাইছে নে নাই? পইচা নাই। প্ৰথম এক কিস্তিয়ে সোমালে, তাৰপিছত নাই। চৰকাৰক কি ক'ব? চৰকাৰক এইটোৱে কওঁ আৰু আমি যিহেতু নিজে কৰি ল'ব নোৱাৰোঁ কামটো, আমাৰ উপায় নাই। সেইটো কাৰণে অঁ, কাম কৰি দিনে খায়। সেইটো কাৰণে মানে চৰকাৰক অনুৰোধ কৰোঁ যে আমাৰ ঘৰটো হেৰি কৰি কিবা এটা ব্যৱস্থা কৰি সম্পূৰ্ণ কৰি দিব লাগে, আৰু অনুৰোধ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।